আমি আলোচনা কৰিম বিখ্যাত দাণ্ডি যাত্ৰাৰ লগত জড়িত কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যনৰ বিষয়ে। ইয়াৰ প্ৰথম কুৱেশ্যনটো হ'ব দাণ্ডি যাত্ৰা আৰু কি নামেৰে জনা যায়? ইয়াৰ উত্তৰ হ'ব লোণ যাত্ৰা, লোণ সত্যাগ্ৰহ আৰু দাণ্ডি সত্যাগ্ৰহ। এই তিনিটা আৰু নামেৰেও দাণ্ডি যাত্ৰাক জনা যায়। ইয়াৰ পিছত 2 নম্বৰ কুৱেশ্যনটো হ'ব দাণ্ডি যাত্ৰাৰ নেতৃত্ব কোনে বহন কৰিছিল? ইয়াৰ উত্তৰ হ'ব মোহন দাস কৰমচান্দ গান্ধী। ইয়াৰ পিছত 3 নম্বৰ কুৱেশ্যন হ'ব দাণ্ডি যাত্ৰাৰ কিমান দিনীয়া এটা যাত্ৰা আছিল? ইয়াৰ উত্তৰ হ'ব 24 দিনীয়া। 4 নম্বৰ কুৱেশ্যন দাণ্ডি যাত্ৰা কেতিয়াৰ পৰা কেতিয়ালৈকে চলিছিল? ইয়াৰ উত্তৰ হ'ব 1930 চনৰ 12 মাৰ্চৰ পৰা 1930 চনৰ 6 এপ্ৰিললৈকে চলিছিল। মুঠ 24 দিনৰ এটা যাত্ৰা আছিল। 5 নম্বৰ কুৱেশ্যন দাণ্ডি যাত্ৰাত মহাত্মা গান্ধীৰ কেইজন স্বেচ্ছাসেৱকে অংশগ্ৰহণ কৰিছিল? আৰু ইয়াৰ উত্তৰ হ'ব 79 জন। 79 জন অনুগামীয়ে এই যাত্ৰাত অংশগ্ৰহণ কৰিছিল মহাত্মা গান্ধীৰ লগত। 6 নম্বৰ কুৱেশ্যন দাণ্ডি যাত্ৰা মহাত্মা গান্ধীয়ে ক'ৰ পৰা আৰম্ভ কৰিছিল? ইয়াৰ উত্তৰ হ'ব গুজৰাটৰ সবৰমতী আশ্ৰমৰ পৰা। তাৰপিছত 7 নম্বৰ কুৱেশ্যন হ'ব দাণ্ডি যাত্ৰা ক'ত সমাপ্ত হৈছিল? ইয়াৰ উত্তৰ হ'ব দাণ্ডি নামৰ ঠাইত আৰু বৰ্তমান ইয়াৰ নাম নৱখাৰী বুলি জনা যায়। ইয়াৰ পিছত 8 নম্বৰ কুৱেশ্যনটো হ'ব দাণ্ডি যাত্ৰা মুঠতে কিমান দূৰত্ব অতিক্ৰম কৰিছিল? ইয়াৰ উত্তৰ হ'ব 240 মাইল অৰ্থাৎ 384 কিলোমিটাৰ। 9 নম্বৰ কুৱেশ্যন কোনটো আইন ভংগ কৰাৰ লগে লগে দাণ্ডি যাত্ৰাৰ অন্ত পৰে? ইয়াৰ উত্তৰ হ'ব লোণ আইন আৰু এই লোণ আইন ভংগ হৈছিল 1930 চনৰ 6 এপ্ৰিলত। ইয়াৰ পিছত 10 নম্বৰ কুৱেশ্যন দাণ্ডি যাত্ৰাৰ ব্ৰিটিছৰ কোনটো আইনৰ বিৰুদ্ধে কৰা এটা প্ৰতিবাদ আছিল? ইয়াৰ উত্তৰ হ'ব ব্ৰিটিছৰ লবণ কৰৰ অধিকাৰৰ বিৰুদ্ধে এটা অভিযান আছিল। অৰ্থাৎ ব্ৰিটিছে লবণৰ ওপৰত লগোৱা কৰৰ ওপৰত বিৰোধিতা কৰি এই অভিযান চলিছিল। 11 নম্বৰ কুৱেশ্যন হ'ব দাণ্ডি যাত্ৰাত অংশগ্ৰহণ কৰা অসমীয়া গৰাকী কোন আছিল? ইয়াৰ উত্তৰ হ'ব লীলাধৰ বৰুৱা। লীলাধৰ বৰুৱা আছিল একমাত্ৰ অসমীয়া যিয়ে দাণ্ডি যাত্ৰাত অসমৰ পৰা অংশগ্ৰহণ কৰিছিল। ইয়াৰ পিছত 12 নম্বৰ কুৱেশ্যন হ'ব দাণ্ডি যাত্ৰাৰ পিতৃস্বৰূপ বুলি কাক জনা যায়? ইয়াৰ উত্তৰ হ'ব মহাত্মা গান্ধী। 13 নম্বৰ কুৱেশ্যন দাণ্ডি যাত্ৰাৰ সময়ত ব্ৰিটিছৰ ভাইচৰয় কোন আছিল? ইয়াৰ উত্তৰ হ'ব লৰ্ড আৰউইন। এইখিনি আছিল আজি দাণ্ডি যাত্ৰাৰ লগত জড়িত কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন। আৰু যদি কিবা তেনেকুৱা কুৱেশ্যন বাকী থাকি গ'ল তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰি জনাব। অসমৰ প্ৰথম মুখ্যমন্ত্ৰীগৰাকীৰ নাম কি? ইয়াৰ উত্তৰ আছিল গোপীনাথ বৰদলৈ। আজিৰ কুৱেশ্যনটো হ'ল অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰীগৰাকীৰ নাম কি? ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাব। ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।